বিধানসভাৰ নিৰ্বাচনৰ ফলাফল ওলাই গ'ল আৰু এই সন্দৰ্ভত আমি আজি ৰাইজৰ দলে আমাৰ এই সংবাদমেল সম্বোধন কৰিছোঁ। লগতে এই সংবাদমেলত শিৱসাগৰ সমষ্টিৰ পৰা কালি বিজয়ী লাভ কৰা ৰাইজৰ দলৰ কাৰুণ্য সভাপতি অখিল গগৈ, শিৱসাগৰ সমষ্টিবাসী তথা সমগ্ৰ অসমবাসীক ধন্যবাদ জনাই আমি প্ৰথমে এই নিৰ্বাচনক লৈ আমাৰ দলৰ প্ৰতিক্ৰিয়া আমি জনাব বিচাৰিছোঁ। কালি 2 মে 2021 তাৰিখে অসম বিধানসভাৰ যি নিৰ্বাচনৰ ফলাফল ওলাল, জনতাই যি ৰায় দিলে এই জনাদেশক আমি ৰাইজৰ দলে নতশিৰে অসম বৈৰী বিজেপি পুনৰ দিছপুৰৰ মস্তকত বহাত আমি ৰাইজৰ দল অতিকৈ দুখ পাইছোঁ, অতিকৈ দুখিত হৈছোঁ আৰু আমি অসমৰ কাৰণে এয়া অতি ক্ষতিকাৰক বুলি গণ্য কৰিছোঁ। তাৰপিছতো আমি গণতান্ত্ৰিক মনেৰে জনতাই যি ৰায় দিছে জনতাক এই ৰায় মানি লৈছোঁ। আমি ৰাইজৰ দলে বিজেপি মিত্ৰজোঁটৰ পৰাজয় মনে প্ৰাণে কামনা কৰিব লাগিব। তাৰ কাৰণে ৰণকৌশল প্ৰস্তুত কৰিছিলোঁ, তাৰ কাৰণে কৰিব লগা সকলোখিনি কাম আমি কৰিছিলোঁ। তাৰপিছতো বিজেপি মিত্ৰজোঁট সকলোৰে থাকে আৰু জনতাই যি ৰায় দিছে এই ৰায় আমি ৰাইজৰ দলে গণতান্ত্ৰিক মনেৰে আমি মানি লৈছোঁ। কিন্তু আমি আকৌ এবাৰ ক'ব বিচাৰিছোঁ যে কিয় আমি বিজেপিৰ পৰাজয় বিচাৰিছোঁ। আমি ভাবোঁ যে বিজেপিৰ আদৰ্শ ভাৰতৰ সকলো ৰাজনৈতিক দলৰ আদৰ্শ, কাৰণ বিজেপি RSSৰ নিৰ্দেশত চলে আৰু বিজেপি আৰু RSSৰ আদৰ্শ হৈছে এক স্বৈৰতান্ত্ৰিক আদৰ্শ, কোনোপধ্যেই গণতান্ত্ৰিক নহয়। আপোনালোকে দেখা পায় ভাৰতৰ নাগৰিকসকলে কোনে কি খাব, কোনে কি পিন্ধিব, কোনে কাক বিয়া পাতিব, কোনে পাঠ্যপুথিত কি পঢ়িব, TV প্ৰগ্ৰামত কোনে কি চাব, এনেকুৱা সকলো বিষয়ে কথাত বিজেপি RSS বা তেখেতসকলে যিসকল সাংগু পাংগু আছে তেখেতসকলে নিৰ্দেশ দিব বিচাৰে, নিৰ্দেশ দি তেখেতসকলে মানুহক সেইবিলাক মনাব বিচাৰে আৰু এইটোৱেই হৈছে স্বৈৰতন্ত্ৰ। আৰু এই স্বৈৰতন্ত্ৰক উৎখাত কৰিব নোৱাৰালৈকে আমি কেতিয়াও ভাৰতত প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ। আৰু এই কাৰণেই আমি অসমতো এইবাৰ বিজেপিৰ মিত্ৰজোঁটৰ পৰাজয় বিচাৰিছিলোঁ। আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনত অসম বৈৰী বিজেপি, যি বিজেপিয়ে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন আনিছিলে, সেই বিজেপিক পৰাভূত কৰাৰ কাৰণে জনতাৰ এক হাথিয়াৰ আছিল, কিন্তু আমি তাক সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিলোঁ। আমি ভাবোঁ যে কিয় অসমত বিজেপিৰ পুনৰ জয় হ'ল, কাৰণ বিজেপিৰ বিকল্পহীনতাৰ কাৰণে, বিকল্প হিচাপে ৰাইজে কাক ভোট দিব সেই বিকল্পহীনতাৰ কাৰণে বিজেপি পুনৰ ক্ষমতাত আহিল। কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটক অসমৰ ৰাইজে কেতিয়াও বিকল্প বুলি ভাবি লোৱা নাছিল। আমি স্বীকাৰ কৰি লৈছোঁ যে আমি ৰাইজৰ দলেও যি দৃঢ়তা আৰু ভৱিষ্যত দৃষ্টি ৰাইজৰ সন্মুখত তুলি ধৰিব লাগিছিল, বিজেপিৰ বিকল্পস্বৰূপে সেই তুলি ধৰাটো আমি ব্যৰ্থ হৈছোঁ। আৰু আমি ভাবোঁ যে কংগ্ৰেছৰ হঠকাৰিতা আৰু ভুল নীতিৰ কাৰণে বিজেপি জয়ৰ প্ৰধান কাৰণ। আমি এটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজিব বিচাৰিছিলোঁ, আমি সকলো লগাটো বিচাৰিছিলোঁ, কিন্তু কংগ্ৰেছে এটা সাম্প্ৰদায়িক শক্তিক লগত লৈ আন এটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজিব বিচাৰিছিলে। আৰু কংগ্ৰেছৰ এই হঠকাৰিতা, কংগ্ৰেছৰ ভুল ৰণনীতি বিজেপিৰ জয়ৰ অন্যতম প্ৰধান কাৰণ বুলি আমি আজি দৃঢ়তাৰে ক'ব বিচাৰোঁ। আমি ক'ব বিচাৰিছোঁ যে ৰাইজৰ দলে আমাৰ কংগ্ৰেছে আঞ্চলিক দলসমূহক প্ৰতাৰণা কৰিলে। আমি সকলোৱে কৌশলগত বুজাবুজিৰে এই নিৰ্বাচনত অৱতীৰ্ণ হোৱা হ'লে বিজেপিক পৰাভূত কৰিব পাৰিলোহেঁতেন, কিন্তু কংগ্ৰেছে তাকে নকৰি ৰাইজৰ দল আৰু জাতীয় পৰিষদ বিজেপিৰ বি টিম বুলি ভ্ৰান্তভাৱে অসমৰ মানুহৰ মাজত প্ৰচাৰ চলাই থাকিল। আৰু সৰ্বোপৰি আমি ভাবোঁ যে বিজেপিয়ে ধৰ্মীয় মেৰুকৰণ, হিতাধিকাৰী ৰাজনীতি আৰু নিৰ্বাচনত ব্যাপক ধনবল আৰু প্ৰশাসন যন্ত্ৰৰ প্ৰয়োগৰ জৰিয়তে এই নিৰ্বাচনত তেখেতসকলে জয়লাভ কৰিলে। কিন্তু তাৰ পাছতো সামগ্ৰিকভাৱে বিৰোধীৰ এই বিপৰ্যয়ৰ পিছতো জাতিপ্ৰেমিক অসমীয়াৰ বাবে সকলোৰে বাবে এটা সান্তনাৰ বিষয় যে ঐতিহাসিক শিৱসাগৰ সমষ্টিত কাৰাৰুদ্ধ অখিল গগৈৰ বিজয়। অখিল গগৈৰ বিজয় আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদৰ বিপৰীতে এক প্ৰগতিশীল জাতীয়তাবাদৰ বিজয়। অখিল গগৈৰ বিজয় খাটি খোৱা মানুহৰ যি অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম, সেই অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামখনৰ বিজয় বুলি আমি ভাবোঁ। অখিল গগৈৰ বিজয় অসমৰ
যি ঐক্য সম্প্ৰীতি আৰু সংহতিৰ বিজয়, সেই বিজয় বুলি আমি ভাবোঁ। আৰু অখিল গগৈৰ বিজয় অসমত আপোচহীন জাতীয়তাবাদৰ এক নতুন বীজ ৰোপণ কৰিছে বুলি আমি দৃঢ়তাৰে ক'ব বিচাৰোঁ। আৰু সেইকাৰণে আমি কৈছোঁ যে আমি ভৱিষ্যতে ৰাইজৰ দলে অসমবাসীক এক বিকল্পৰ ৰাজনীতিৰ পথৰ সন্ধান দিম। আৰু আমাৰ এই বিকল্পৰ ৰাজনীতি নিশ্চিতভাৱে হ'ব আমি কৈ থকা প্ৰগতিশীল ঐক্যবদ্ধ আপোচবিহীন জাতীয়তাবাদৰ ৰাজনীতি। আৰু এই প্ৰগতিশীল আপোচবিহীন জাতীয়তাবাদৰ ৰাজনীতিৰ মাজেৰে আমি ৰাইজৰ দলে অসমবাসীক লগত লৈ এখন নতুন অসম, এখন আধুনিক অসম বিকাশৰ বাট কাটিব পাৰিম বুলি আমি দৃঢ় বিশ্বাসী। এতিয়া আমি আমাৰ ৰাইজৰ দলৰ সভাপতি, কাৰাৰুদ্ধ সভাপতি অখিল গগৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। যিহেতু তেখেতৰ প্ৰতিক্ৰিয়া, নিৰ্বাচনত জয়ী হোৱাৰ পিছত প্ৰতিক্ৰিয়া, নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পৰা নাই। এখন চিঠিৰ জৰিয়তে তেখেতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। মই চিঠিখন পাঠ কৰি দিব বিচাৰিছোঁ। অসমৰ প্ৰতিজন নাগৰিকক ক'ভিড-19 ভেকচিন দিয়াটোৱেই হওক নতুন চৰকাৰৰ প্ৰথম কাম আৰু শিৱসাগৰবাসীলৈ হিয়া ভৰা কৃতজ্ঞতা। কালি 2 মে' তাৰিখ ফলাফল ঘোষণা কৰা অসম বিধানসভাৰ 2021 চনৰ নিৰ্বাচনত শিৱসাগৰবাসীয়ে মোক বিধায়ক ৰূপে নিৰ্বাচিত কৰিলে। অসম বিধানসভাৰ নিৰ্বাচনত বিধায়ক ৰূপে জয়ী হৈ প্ৰথম অনুৰোধ, আহ্বান আৰু দাবী হ'ল নতুন চৰকাৰখনে সৰ্বপ্ৰথমে অসমৰ প্ৰতিজন প্ৰাপ্তবয়স্ক নাগৰিকক ক'ভিড-19 ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰক। অহা 3 মাহৰ ভিতৰত অসমৰ 3,30,00,000 নাগৰিকৰ প্ৰতিজনকে ক'ভিড ভেকচিন প্ৰদান কৰক। দুপালিকৈ ক'ভিড ভেকচিন বিনামূলীয়াকৈ প্ৰতিজন নাগৰিকক প্ৰদান কৰাটোৱে হওক নতুন চৰকাৰখনৰ প্ৰথম আৰু প্ৰধান কাম। কেৱল ক'ভিড ভেকচিন প্ৰদান কৰাটোৱে নহয়, ৰাজ্যখনত ক'ভিড ৰোগ অধিক বিয়পি যোৱাৰ বিৰুদ্ধে যুদ্ধকালীন ক্ষিপ্ৰতাৰে প্ৰতিৰোধমূলক আৰু প্ৰতিকাৰমূলক ব্যৱস্থা কামসমূহ সমাপন কৰাটো হওক চৰকাৰখনৰ অগ্ৰাধিকাৰ ভিত্তিক কৰ্মসূচী। অসমৰ প্ৰতিখন পঞ্চায়ত আৰু নগৰ এলেকাত শিবিৰ পাতি প্ৰতিজন নাগৰিকক মৰমেৰে ক'ভিড ভেকচিন দিয়াৰ ব্যৱস্থা কৰক। যেতিয়ালৈকে ভেকচিন দিয়া শেষ নহ'ব আৰু অসমবাসী নিৰাপদ নহ'ব, সেই দিনলৈকে এই কাম সংগঠিত কৰি আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কামৰূপে গ্ৰহণ কৰা হওক। ক'ভিড-19 ভেকচিন প্ৰদান শেষ নোহোৱা পৰ্যন্ত মই বিধায়ক ৰূপে একে লেঠাৰিয়ে এই দাবী কৰি যাম। অহা 3 মাহ এই কামতে মই মনোনিৱেশ কৰিম। অসমৰ প্ৰতিজন নাগৰিকে এই ভেকচিন নোপোৱা পৰ্যন্ত মই মাত মাতি যাম। অসমৰ ঘৰে ঘৰে গৈ এই গুৰুত্বপূৰ্ণ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হওক। শিৱসাগৰ আৰু অসমবাসীলৈ কৃতজ্ঞতা। মোক ঐতিহাসিক 108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক ৰূপে জয়ী কৰোৱাৰ বাবে সৰ্বপ্ৰথমে মই শিৱসাগৰ সমষ্টিৰ সকলো ভোটাৰক মোৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। মই আপোনালোকৰ মাজত শাৰীৰিকভাৱে উপস্থিত নথকাকৈ মোক জয়ী কৰি আপোনালোকে ৰাজ্যখনত এক আদৰ্শ ৰচনা কৰিলে অসমৰ ৰাজনীতিত এক ইতিহাস। এয়া শিৱসাগৰ সমষ্টিবাসীৰ মহানতা। আপোনালোকে মোক বন্দীশালত থকা অৱস্থাতে জয়ী কৰি সমগ্ৰ বিশ্বৰ ওচৰত অসমীয়া জাতিৰ সন্মান বৃদ্ধি কৰিলে। এই নিৰ্বাচনত সামগ্ৰিকভাৱে বিৰোধী বিপৰ্যয়ৰ পাছতো আপোনালোকে মোক জয়ী কৰি অসমৰ সকলো দেশপ্ৰেমিক নাগৰিকক দুৰ্যোগৰ মাজতো জয়ৰ সোৱাদ দিলে, মনত আনন্দ দিলে। সকলো প্ৰলোভন আৰু শাসক দলে প্ৰচাৰ কৰা সকলো ধৰ্মীয় উন্মাদনা দলিয়াই পেলাই শিৱসাগৰবাসীয়ে কেৱল আদৰ্শ, সংগ্ৰাম আৰু মানৱতাৰ বাবে মোক জয়ী কৰি প্ৰমাণ কৰি দিলে যে অসমীয়া জাতিয়ে মূল্যবোধক কেতিয়াও ত্যাগ নকৰে। এয়া জনগণৰ মহানতাৰ এক উৎকৃষ্ট উদাহৰণ। মোক শিৱসাগৰ সমষ্টিৰ পৰা জয়ী কৰাবলৈ যিসকলে শ্ৰম কৰিলে, ত্যাগ কৰিলে, সকলোকে মোৰ হিয়া ভৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। শিৱসাগৰ সমষ্টিৰ উপৰিও সমগ্ৰ অসম আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল নাগৰিক আৰু নেতৃবৰ্গই তথা মোৰ সতীৰ্থই জয়ৰ বাবে শাৰীৰিক, মানসিক সকলো শ্ৰম কৰি নিজৰ প্ৰকৃত ধন খৰচ কৰিও প্ৰচাৰ চলালে, তেখেতসকলক অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জনাইছোঁ। বিশেষভাৱে গুৱাহাটীৰ 2জন বিশিষ্ট নাগৰিক ক্ৰমে হাইদৰ হুছেইন আৰু নেকিবুৰ জামান ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। বিশেষ প্ৰতিকূল পৰিস্থিতিতো তেখেতসকলে দৃঢ়তাৰে মোৰ বাবে শিৱসাগৰত থাকি লৈ প্ৰচাৰ কৰিলে। কৃতজ্ঞতা জনাইছোঁ সকলো জাতীয় জনগোষ্ঠী সংগঠনৰ নেতৃবৰ্গ আৰু কৰ্মীসকলক, যিয়ে ঐতিহাসিক সমষ্টিটোৰ পৰা মোক জয়ী কৰোৱাৰ বাবে দিনে ৰাতিয়ে খাটিলে। ৰাইজৰ দল আৰু ইয়াৰ লগত যুক্ত 70 সংগঠন তথা বীৰ লাচিতাকো জনালোঁ সংগ্ৰামী অভিবাদন। সৰ্বশেষত মই তেখেতসকললৈ মোৰ অলেখ অযুত ধন্যবাদ, কৃতজ্ঞতা আৰু শলাগ জনালোঁ, যিসকল অসমপ্ৰেমীয়ে মোৰ জয়ৰ বাবে, মোৰ মুক্তিৰ বাবে আৰু অসমত এক নতুন আপোচহীন প্ৰগতিশীল সুস্থ জাতীয়বাদ গঢ়ি তোলাৰ বাবে নিজৰ নিজৰ অৱস্থানৰ পৰা শুভেচ্ছা, সদিচ্ছা আৰু শুভকামনা প্ৰকাশ কৰি আহিছিল। ৰাইজৰ দলৰ আন সতীৰ্থসকলৰ পৰাজয়ত আজি মই গভীৰভাৱে মৰ্মাহত। ব্যৰ্থিত হৈছোঁ অজাপৰ সভাপতি তথা ভাতৃপ্ৰতিম লুৰিণজ্যোতিৰ পৰাজয়ত।
বিধায়কৰূপে জয়ী হোৱাৰ পাছত মই আপোনালোকক প্ৰতিশ্ৰুতি দিওঁ মই কোনোদিনেই দুৰ্নীতি ভ্ৰষ্টাচাৰত লিপ্ত নহওঁ। সততা, নিষ্ঠা আৰু একাগ্ৰতাৰ সমষ্টিৰ উন্নয়নৰ কাম কৰিম। শিৱসাগৰক লৈ আছে মোৰ অলেখ সপোন, আছে পৰিকল্পনা। সেই সপোন আৰু পৰিকল্পনাই মই শিৱসাগৰক নতুন ৰূপত গঢ়িব খোজোঁ। সমগ্ৰ বিশ্বৰ ওচৰত শিৱসাগৰ তথা অসমীয়া জাতিৰ ইতিহাস আৰু ঐতিহ্যক তুলি ধৰিবলৈ মই অহোপুৰুষাৰ্থ কৰিম। বিধায়কৰূপে অসমৰ সকলো জাতীয় প্ৰশ্নত মই সবল ভূমিকা ল'ম। অসমৰ জাতীয় সমস্যাসমূহ সমাধানৰ বাবে মোৰ সমস্ত চিন্তা চেতনা ঢালি দিম। বিৰোধী পক্ষৰ বিধায়কৰূপে চৰকাৰে কৰা প্ৰতিটো জনগণ বিৰোধী, জাতি বিৰোধী আৰু অসম বিৰোধী কামৰ বিৰুদ্ধে মই সাহসেৰে থিয় দিম। বিধানসভাত অসমৰ ৰাইজৰ মুখপাত্ৰৰূপে ভূমিকা পালন কৰিবলৈ মই প্ৰতিশ্ৰুতিবদ্ধ। শিৱসাগৰ সমষ্টিবাসী আৰু অসমবাসীৰ ৰাইজৰ ওচৰত এয়া মোৰ ৰাজহুৱা সংকল্প। আকৌ এবাৰ শিৱসাগৰ সমষ্টিবাসী ৰাইজ, মোৰ জয়ৰ বাবে কাম কৰা চিনা নিচিনা সকলো শ্ৰদ্ধেয় নাগৰিকসকলক মোৰ কৃতজ্ঞতা জনালোঁ। 2021 চনৰ অসম বিধানসভা নিৰ্বাচনত বিৰোধীৰ সামগ্ৰিক দুৰ্যোগৰ পাছতো মোৰ জয়ক জাতিৰ জয় বুলি গণ্য কৰা প্ৰতিজন মহানুভৱলৈ মোৰ হিয়া ভৰা ধন্যবাদ জনালোঁ। ধন্যবাদ জনালোঁ গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ৰ সমূহ চিকিৎসক, নাৰ্ছ, চিকিৎসাকৰ্মী, অন্যান্য কৰ্মচাৰী আৰু মোৰ ডিউটিত থকা পুলিচৰ বিষয়া কৰ্মচাৰীসকলক, যিয়ে মোৰ দুখৰ সময়খিনিত আন্তৰিকতাৰে সহায় আগবঢ়ালে। GMCHৰ চিকিৎসক আৰু নাৰ্ছসকলে মোৰ জীৱনৰ আটাইতকৈ সংকটৰ সময়খিনিত মৰমেৰে জীয়াই থকাৰ কাৰণে প্ৰেৰণা যোগাইলে। সৰ্বশেষত কওঁ, কালিৰ মোৰ জয় আৰম্ভণি মাত্ৰ, এখন নতুন সংগ্ৰামৰ আৰম্ভণি হ'ল। অসমত আপোচবিহীন, ঐক্যবদ্ধ, প্ৰগতিশীল, সুস্থ জাতীয়তাবাদ প্ৰতিষ্ঠাৰ এয়া কেৱল সূচনা। আমি আগবাঢ়ি যাম। আমি এই ৰাজনীতিক ৰূপান্তৰ কৰিম জনগণৰ ৰাজনীতিলৈ। ৰাইজৰ দলে অসমৰ ৰাজনীতিত দিক নিৰ্ণায়ক ভূমিকা পালন কৰিব। ধন্যবাদে অখিল গগৈ। এইদৰে অখিল গগৈয়ে শিৱসাগৰ সমষ্টিবাসী ৰাইজ তথা সমগ্ৰ অসমবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছে আৰু নিশ্চিতভাৱে তেখেতে প্ৰথমে উল্লেখ কৰিছে যে প্ৰাপ্তবয়স্ক প্ৰতিজন ব্যক্তিক ক'ভিড ভেকচিন দিয়াটোৰ তেখেতৰ বিধায়ক হিচাপে প্ৰথম দাবী আৰু আহ্বান। আৰু এই ভেকচিন সম্পূৰ্ণ নোহোৱালৈকে, অৰ্থাৎ প্ৰতিজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে ভেকচিন নোপোৱা পৰ্যন্ত অখিল গগৈয়ে অগ্ৰাধিকাৰ ভিত্তিত কেৱল এই বিষয়টো পৰ্যবেক্ষণ কৰিব। এই বিষয়ত তেখেতে মাত মাতি যাব আৰু তেখেতৰ এই আহ্বান চৰকাৰখনে গুৰুত্ব সহকাৰে ল'ব বুলি আমি আশাবাদী। ধন্যবাদ। আজি সংবাদমেলৰ বক্তব্য আছিল। অখিল গগৈৰ বিচাৰ প্ৰক্ৰিয়া এতিয়া চলি আছে। আজিও নিয়াৰ আদালতত তেখেতৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে। আমি আশাবাদী যে খুব কম দিনৰ ভিতৰত অখিল গগৈৰ এই নিয়াৰ গোচৰ চাৰ্জ ফ্ৰেম হ'ব আৰু চাৰ্জ ফ্ৰেম হোৱাৰ পিছত তেখেতৰ জামিন বিচাৰি আমি পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু এইবাৰ আমি ন্যায়ালয়ৰ মজিয়াত ন্যায় পাম বুলি আশাবাদী। আৰু অখিল গগৈ অচিৰেই মুকলি আকাশৰ তললৈ ওলাই আহিব। ওলাই আহি তেখেতে শিৱসাগৰ সমষ্টিবাসীৰ কাম আৰু অসমত এক নতুন আপোচবিহীন প্ৰগতিশীল জাতীয়তাবাদৰ ৰাজনীতিৰ কাৰণে হাতে কামে কাম কৰিব পাৰিব বুলি আমি আশাবাদী। হয়, GMCHৰ পৰা আমি প্ৰতিনিধিত্বমূলকভাৱে এই বিষয়ে কথা বতৰা পাতি থকা গৈছে। আমি প্ৰতিনিধি নিয়োগ কৰি আমি সমষ্টিৰ কাম কাজ আমি চলাম আৰু নিশ্চিতভাৱে অতি অগ্ৰাধিকাৰ ভিত্তিত শিৱসাগৰ সমষ্টিত যিমানবিলাক আমি কৰিব লগা কাম আছে বুলি ভাবিছোঁ, বহু পৰিকল্পনা আছে। সেই পৰিকল্পনাবিলাক আমি ৰূপায়ণ কৰিবৰ কাৰণে আমি যুদ্ধকালীন ক্ষিপ্ৰতাৰে আমি কাম কাজ কৰিম। আমি মহামান্য নিয়াৰ আদালতত এই বিষয়ে প্ৰেয়াৰ জনাম আৰু আমি আশাবাদী যে অখিল গগৈক বিধায়ক হিচাপে শপত লোৱাৰ সুযোগ মহামান্য আদালতে দিব বুলি আমি আশাবাদী। ধন্যবাদ।